তাই ভাল লাগিছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে আজি মঞ্চত এটাও পলিটিকেল শব্দ মানে আঁচনিটোৰ বিষয়ে বক্তব্য আগবঢ়োৱাৰ বাহিৰে কোনো পলিটিকেল বক্তব্য আগবঢ়োৱা নাই। মই সেইকাৰণে বহি আছিলোঁ, মনে মনে আছিলোঁ পলিটিকেল বক্তব্য আগবঢ়াব নেকি বুলি, কিন্তু এটাও পলিটিকেল বক্তব্য আগবঢ়োৱা নাই। অৱশ্যে তেখেতে কেইটামান প্ৰতিশ্ৰুতি দিছিলে, তলাতল ঘৰ প্ৰকল্পটো, তাৰপিছত দিখৌ দলংখন আৰু হেৰিয়াৰ যমুনাখনৰ খনন আৰু আমাৰ আমাৰ দৰিকাখনৰ গোটেই কামটো কৰি দিম বুলি সেইকেইটা কথা ক'ব বুলি আশা কৰিছিলোঁ, কৈ থৈ যোৱা নাই। সেইকেইটা ভৱিষ্যতে কৰাই ল'ম বছ। কিন্তু এটা কথা খাটাং, নহ'লে মইতো বিতৰ্ক হ'ব বুলি ভাবি ৰৈ আছিলোঁ ওচৰতে যে তেখেতে পলিটিকেল কথা ক'ব, কিন্তু ভাল লাগিলে যে তেখেতে এটাও পলিটিকেল বাক্য আজি কোৱা নাই, মোকো কাট মৰা নাই, গতিকে মোৰ ক'বলগীয়া একো নাই। তাই ভাল লাগিছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে আজি মঞ্চত এটাও পলিটিকেল শব্দ মানে আঁচনিটোৰ বিষয়ে বক্তব্য আগবঢ়োৱাৰ বাহিৰে কোনো পলিটিকেল বক্তব্য আগবঢ়োৱা নাই। মই সেইকাৰণে বহি আছিলোঁ, মনে মনে আছিলোঁ পলিটিকেল বক্তব্য আগবঢ়াব নেকি বুলি, কিন্তু এটাও পলিটিকেল বক্তব্য আগবঢ়োৱা নাই। অৱশ্যে তেখেতে কেইটামান প্ৰতিশ্ৰুতি দিছিলে, তলাতল ঘৰ প্ৰকল্পটো, তাৰপিছত দিখৌ দলংখন আৰু হেৰিয়াৰ যমুনাখনৰ খনন আৰু আমাৰ আমাৰ দৰিকাখনৰ গোটেই কামটো কৰি দিম বুলি সেইকেইটা কথা ক'ব বুলি আশা কৰিছিলোঁ, কৈ থৈ যোৱা নাই। সেইকেইটা ভৱিষ্যতে কৰাই ল'ম বছ। কিন্তু এটা কথা খাটাং, নহ'লে মইতো বিতৰ্ক হ'ব বুলি ভাবি ৰৈ আছিলোঁ ওচৰতে যে তেখেতে পলিটিকেল কথা ক'ব, কিন্তু ভাল লাগিলে যে তেখেতে এটাও পলিটিকেল বাক্য আজি কোৱা নাই, মোকো কাট মৰা নাই, গতিকে মোৰ ক'বলগীয়া একো নাই। তাই ভাল লাগিছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে আজি মঞ্চত এটাও পলিটিকেল শব্দ মানে আঁচনিটোৰ বিষয়ে বক্তব্য আগবঢ়োৱাৰ বাহিৰে কোনো পলিটিকেল বক্তব্য আগবঢ়োৱা নাই। মই সেইকাৰণে বহি আছিলোঁ, মনে মনে আছিলোঁ পলিটিকেল বক্তব্য আগবঢ়াব নেকি বুলি, কিন্তু এটাও পলিটিকেল বক্তব্য আগবঢ়োৱা নাই। অৱশ্যে তেখেতে কেইটামান প্ৰতিশ্ৰুতি দিছিলে, তলাতল ঘৰ প্ৰকল্পটো, তাৰপিছত দিখৌ দলংখন আৰু হেৰিয়াৰ যমুনাখনৰ খনন আৰু আমাৰ আমাৰ দৰিকাখনৰ গোটেই কামটো কৰি দিম বুলি সেইকেইটা কথা ক'ব বুলি আশা কৰিছিলোঁ, কৈ থৈ যোৱা নাই। সেইকেইটা ভৱিষ্যতে কৰাই ল'ম বছ। কিন্তু এটা কথা খাটাং, নহ'লে মইতো বিতৰ্ক হ'ব বুলি ভাবি ৰৈ আছিলোঁ ওচৰতে যে তেখেতে পলিটিকেল কথা ক'ব, কিন্তু ভাল লাগিলে যে তেখেতে এটাও পলিটিকেল বাক্য আজি কোৱা নাই, মোকো কাট মৰা নাই, গতিকে মোৰ ক'বলগীয়া একো নাই।